গৰুজনী পালো চিন্ধি পোৱালিটো গুলিয়াই একদম চেছ কৰি দিয়ক ইয়াতে সব দুখীয়া মানুহৰ টেক্স খাইছে ভাঙি দিলে ইহঁতক মাৰি পেলাব নিষ্ঠুৰ হেৰি মানুহবিলাকক কিয় সিহঁতে খাই পেলাইছে ইহঁতক একদম মাৰি দিব মাৰি পেলাব মস্ত চলা একদম দুখীয়া মানুহক খাই পেলাইছে ইহঁতে ৰাতি ৩টা বজাতে মানে খোৱা পৰা উঠি গৈ মানে চাই আছো চাই থাকি থাকি গৈ পেলাই শুইছিলোগে সেইখন ঘৰতে ইহঁতে মাৰি দিলে উঠি আহিছে গৰু নাই মই ৩টা পাছত উঠিছো মানে ২:৩০টাৰ ভিতৰত তেতিয়া গৰুটো আছিলে তাৰ আগত আছিলে মানে ২:৩০টা মানত মাৰিছে ইহঁতে বৰষুণ যে দিছে তেতিয়াই মাৰিছে এজনী মোক কৰো ভাঙি দিলে গৰুজনী পালো চিন্ধি পোৱালিটো গুলিয়াই একদম চেছ কৰি দিয়ক ইয়াতে সব দুখীয়া মানুহৰ টেক্স খাইছে ইহঁত কি কৰিবলৈ আছে চালা মোৰ দুজনী গাই গৰু পোৱালিক ফিৰতি গাই চৰে নিছে এজনী বয়সস্থ অলপ বুঢ়া হৈছে ক'লা পখৰা আৰু লগত এটা চেউৰী পোৱালি আছে উন্নত জাতৰ আৰু ইজনী হ'ল ৰঙা গাই গৰু আৰু পোৱালিটো দমৰা পোৱালি আৰু এই ৰঙা গাইজনীৰ পিঠিত দুচিৰা ধান আছে মানে চিনাক্তকৰণৰ কাৰণে আৰু এই ক্ষেত্ৰত প্ৰশাসনে উপযুক্ত ব্যৱস্থা ল'লে নিশ্চয় আমি হেৰি হওঁ কাৰণ এই ব্যৱস্থাটো আজি অলপ দিনৰ পৰা চলি আছে গতিকে এই ক্ষেত্ৰত প্ৰশাসনে বিহিত ব্যৱস্থা ল'লে আমি গৌপালকসকলক উপকৃত হ'ব পাৰিম বুলি আশা কৰিছোঁ লগতে আমাৰ যিসকল গাঁওৰক্ষী বাহিনী আছে প্ৰতি গাঁৱতে গাঁওৰক্ষী বাহিনী আছে সেই গাঁওৰক্ষী বাহিনীসমূহ বেছি অলপ সজাগ হ'লে তেতিয়া আমাৰ গাঁওবাসীৰ কাৰণে বিশেষকৈ পশুপালকসকলৰ কাৰণে ভাল হয় গতিকে এই ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীয়েও বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে